এটা গীতৰ মাজৰ কেই ছেকেণ্ডমানৰ এটা দৃশ্য আৰু তাৰ জৰিয়তে নিশাৰ ভিতৰতে সেলিব্ৰিটিত পৰিণত হৈছে এগৰাকী অখ্যাত মালয়ালম অভিনেত্ৰী সোশ্যাল মিডিয়াৰ নতুন চাঞ্চল্য প্ৰিয়া প্ৰকাশ वारियर আঞ্চলিক ছবিৰ ক্ষেত্ৰত গঢ়িছে জনপ্ৰিয়তাৰ নতুন অভিলেখ গুগল সাৰ্চত 20 লাখৰো অধিকে সন্ধান কৰিছে প্ৰিয়া দুদিনতে অতিক্ৰম কৰিলে সানি লিওনি গীতটিত সহপাঠীৰ হৃদয় জিনিবলৈ দিয়া প্ৰিয়াৰ চকুৰ অভিব্যক্তিয়ে জয় কৰিছে সমগ্ৰ দেশৰ তৰুণ প্ৰজন্মৰ হৃদয় ইনষ্টাগ্ৰামত তেওঁৰ অনুগামীৰ সংখ্যা 30 লাখ পাৰ হ'ল কিন্তু নিশাৰ ভিতৰতে খ্যাতিৰ তুংগত উঠি কেনে অনুভূতি প্ৰিয়াৰ Everybody told me that it was good, but then I never expected it to become this big. Right now I'm very happy and excited being the national crush. Very new to me. So many people falling in love and all that. It's very new and I'm very happy. অৱশ্যে এই খ্যাতি বিপদো মাতিছে প্ৰিয়াৰ বাবে তেওঁৰ বিৰুদ্ধে হায়দৰাবাদৰ থানাত গোচৰ দাখিল কৰিছে এটা মুছলিম সংগঠনে সংগঠনটোৰ অভিযোগ ভিডিঅ'টোৰ গীতটিত মুছলিমৰ ধৰ্মীয় ভাৱাবেগত আঘাত হনা হৈছে হযৰত মহম্মদ আৰু তেওঁৰ পত্নীৰ নাম থকা বুলি উল্লেখ কৰি গীতটো নিষিদ্ধকৰণৰ দাবী তুলিছে সংগঠনটোৱে গীতটোক লৈ এই বিতৰ্ক উত্থাপনৰ দিনাই মুকলি হৈছে আৰু আদাৰ লাভ ছবিখনৰ আন এটা টিজাৰ ভ্যালেন্টাইন ডেৰ দিনাই মুক্তি পোৱা এই টিজাৰত দেখা গৈছে শ্ৰেণীকোঠাত বয়ফ্ৰেণ্ডৰ প্ৰতি চকু আৰু হাতৰ অভিব্যক্তিৰে প্ৰিয়াৰ প্ৰেমৰ প্ৰকাশ নিশ্চিতভাৱে এই নতুন ভিডিঅ'ও বিদ্ধ কৰিব দেশৰ কোটি কোটি তৰুণৰ হৃদয় সোশ্যাল মিডিয়াত খলকনি তোলা প্ৰিয়া আৰু তেওঁৰ প্ৰেমিক ৰোশনে ইউটিউবত দেশৰ তৰুণ সমাজক জনাইছে প্ৰেমৰ দিৱসৰ অলেখ শুভেচ্ছা Hi everyone, this is Priya Varrier. I wish you very happy Valentine's Day and also thank you for all the love and support that you've been giving me and please continue to do so and pray for me so that I can do good works in the future also. Hello Manadama viewers, this is Roshan Abdurrahoof. Wishing you all a very happy Valentine's Day. Thank you guys. Thank you so much for all your love and support. News Desk, Protein Time.